হেল্ল' ৰাইজ, মই আসিফ। মামাৰ ঘৰ এপিছড 3 আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকে যোৱা ভিডিঅ'ত গম পাইছিলে যে আমাৰ ৰাতি টোপনি মাৰোঁতে ৰাতি 1 বাজিছিল। পিছে ৰাইজ ৰাতিপুৱা শুই উঠিয়ে গম পালোঁ আচলতে টোপনি মোৰহে গৈছিলে, কিন্তু মাহঁতে কথা পাতি ৰাতিপুৱা কৰিলে। ৰাইজ মামাহঁতৰ ঘৰত আহিলে মামাহঁতৰ পুখুৰীৰ মাছ অবিহনে আমাৰ খানা আধৰুৱা। যিহেতু ৰাইজ আজি আমি ঘৰলৈ যাম গৈ, সেইবাবে মাছ মাৰিছে। এতিয়া সকলোৱে এসাঁজ খাম আৰু ঘৰলৈ বোলে মাছ দি পঠাব। বাৰু ৰাইজ ইফালে মাছ মাৰে মানে বলকচোন আমি আজি মামাহঁতৰ ঘৰৰ ওচৰতে থকা ৱাটাৰ ছাপ্লাইটোলৈ যাওঁ। এয়া মই, মা আৰু মামা ৱাটাৰ ছাপ্লাইলৈ বুলি। আৰু ৰাইজ ইফালে চাওকচোন কিমান ধুনীয়াকৈ পানীবোৰ আহি আছে। বাৰু ৰাইজ ইফালে এইটো কণ্ট্ৰল ৰুম, আৰু ইফালে চাওকচোন মামাই কি ধুনীয়াকৈ এটা জাপিও থৈ দিছে। বাৰু ৰাইজ এইকেইটা ডিভাইচৰ পৰাই গোটেই চিষ্টেমটো কণ্ট্ৰল হৈ থাকে। বাহিৰত আৰু ডিভাইচ আছে বাৰু, কিন্তু সেইকেইটা মেইন। আৰু চাওকচোন এই ৱালখনত কি ধুনীয়াকৈ জাপি এটা আছে আৰু কি ধুনীয়া পেইণ্টিং কৰা আছে। বাৰু ৰাইজ চাওকচোন বাৰু মামাই এই ৱাটাৰ ছাপ্লাই এৰিয়াটো কিমান ধুনীয়াকৈ সজাই ৰাখিছে। বিভিন্ন ধৰণৰ ফুল, গছ-গছনি বহুত কিবা কিবি লগাইছে মামাই। আৰু ৰাইজ ইফালে চাইকেল এখনো ৰাখিছে মামাই সজাই ফটো চটো উঠিবলৈ। গোটেই ৱাটাৰ ছাপ্লাই এৰিয়াটো গাৰ্ডেন বনাই দিছে ৰাইজ। বাৰু ৰাইজ আপোনালোকে বাৰু এই পৰিৱেশটো কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব দেই। আৰু ৰাইজ আমি আছোঁ এতিয়া ইয়াত, আৰু সেইটো মই জুম কৰি দিছোঁ চাওকচোন, সেইটো আমাৰ মামাহঁতৰ ঘৰত ডাইৰেক্ট দেখাই পোৱা যায় গোটেই ৱাটাৰ ছাপ্লাইৰ পৰা। আৰু ৰাইজ ইফালে ফাইনেলি মাছ মাৰা হৈ গ'ল। ইফালে চাওকচোন চন্দা মাছ, কিবা কিবি মাছ মই নাম নাজানো। আৰু ইফালে মাজুমাহীয়ে পুৰা মাছ বাচাত ব্যস্ত। আৰু ৰাইজ এইটো কি দেখাবলৈ চাওকচোন, মামাহঁতৰ ঘৰত মামাহঁতৰ ঘৰত তিতৰো আছে ৰাইজ। বাৰু ৰাইজ মামাহঁতৰ ঘৰত শহাপহু, কুকুৰ, বান্দৰ চব আছিল। মামাই মানে এইবোৰ পঢ়ি ভাল পাইছিলে, কিন্তু এতিয়া নাই বাৰু। ইফালে এতিয়া মা আহিও কামত লাগি গ'ল। আৰু ৰাইজ ইফালে মই গা পা ধুই ৰেডি, মুখত ক্ৰীম সানিব। ক্ৰীম বিচাৰি নোপোৱাত মই মাহীৰ বেগটো চেক কৰোঁতে ৰাইজ কি এইটো ক্ৰীম এটা পাই গ'লোঁ, পাৰফিউম এটা পাই গ'লোঁ, লগতে এটা বডি লোচনো পাই গ'লোঁ ৰাইজ। মাহী নাহোঁতে এইবোৰ খানি য'ত যেনেকৈ যি আছিলে তাত আকৌ থৈ আহিব লাগিব ৰাইজ। আৰু ৰাইজ ফকতীয়াতে পাৰফিউমটো পাইছোঁ যেতিয়া পেনতো মাৰি লৈছোঁ। গা পা ধুই উঠাৰ পিছত মই আৰু আমাৰ গাড়ী চলাই অহা দাদাজনে বোলো অলপ ফুৰি আহোঁ। ভণ্টিহঁতে গম নোপোৱাকৈ মনে মনে দৌৰি গাড়ীত আহি উঠি ল'লোঁ। আৰু ৰাইজ দাদাজনে যে মোক এনেকুৱা এটা ধুনীয়া ঠাইলৈ লৈ আহিব মই গমেই পোৱা নাছিলোঁ। আৰু ৰাইজ পৰিৱেশটো চাওকচোন কিমান ধুনীয়া সেউজীয়া পৰিৱেশ, লগতে আছে এখন আগৰ দিনৰ বাঁহৰ দলং। ৱাহ কি ধুনীয়া। তাৰপিছত আমি দুইজন আকৌ আমাৰ মামাহঁতৰ ঘৰৰ ফালে ৰাওনা হ'লোঁ। এতিয়া সকলোবোৰ বস্তু গাড়ীত উঠাব লাগিব ৰাইজ। ফাইনেলি গাড়ীত সকলোবোৰ বস্তু উঠোৱাৰ পিছত আমি সকলোকে টাটা বাই বাই দি আমি গোটেইকেইজন ওলাই দিলোঁ ঘৰলৈ বুলি। যিহেতু গাড়ীত জেগা নাই সেইবাবে মই আৰু জেঠাই আগফালে বহিলোঁ, আৰু পিছফালে মা, মাহী আৰু দেউতা আৰু ভণ্টি পিছফালে বহিলে। এতিয়া আমি ধুনীয়াকৈ আহি আলোচকা পাই গ'লোঁ। যিহেতু মাহীহঁতৰ ঘৰটো সোমাম বুলি কৈছে, সেইবাবে দেউতা আৰু মাহীহঁতৰ ঘৰৰ কাৰণে কিবা ল'বলৈ দোকানলৈ বুলি গ'ল। মাহীহঁতৰ ঘৰত থাকোঁতে মামাই ফোন কৰিলে যে যাওঁতে আমাৰ ঘৰতো সোমাই যাবি বুলি। যিহেতু মামাহঁত ককাহঁতৰ লগত নাথাকে, সিহঁতে চিপাঝাৰত থাকে, সেইবাবে এতিয়া আকৌ যাওঁতে তাতো সোমাই যাব লাগিব। ফাইনেলি আমি আহি মামাহঁতৰ ঘৰ পাই গ'লোঁ। আৰু মামাহঁতৰ ঘৰত আহি মই অলপ আৰাম কৰি ল'লোঁ ৰাইজ। মামাহঁতৰ ঘৰত অলপ সময় থকাৰ পিছত পুনৰ আকৌ আমাৰ যাত্ৰা ঘৰলৈ আৰম্ভ হ'ল। ঘৰত আহোঁতে ৰাস্তাত আমাৰ লগত কি হ'ল জানিবলৈ এপিছড 4লৈ অপেক্ষা কৰক। আৰু আপোনালোকে যদি এতিয়াও মোক ইউটিউব আৰু ইনষ্টাগ্ৰামত ফ'ল' আৰু ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে জল্দি যাই ছাবস্ক্ৰাইব আৰু ফ'ল'টো কৰি লওক। আকৌ লগ পাম অন্য এটা ব্লগত। আজিলৈ বাই বাই।